Hello students. So welcome to the official YouTube channel of Moza Class. So আজি তোমালোক সকলোৰে মেথছৰ এক্সাম আছিলে এতিয়া আমি মেথছৰ এক্সামৰ এনালাইসিসটো লৈ আইছো ফুল পেপাৰ আমি টোটাল ডিটেইলৰ আমি ডিসকাস কৰিম আমি মোৰ লগত আছে সৌম্য স্যাৰ আৰু মই ভাস্কৰ স্যাৰ গতিকে আমি দেৰি নকৰো বিকজ ভিডিওটো অকন লেংদি হ'ব পাৰে তো তোমালোকে হেকলৈকে চাই থাকিবা ভিডিওটো সো আমি প্ৰত্যেকটো কোৱেশ্চন আনসাৰ কোৰ পৰা কেনেকৈ আহিছে কিমান আহিছে সকলোখিনি ডিটেইলড আমি ইয়াত এনালাইসিস কৰিম সো আহা আমি লেটস স্টার্ট দা ভিডিও ওকে সো প্ৰথম সাৰে স্টার্ট কৰিব ঠিক আছে Okay, students. So, আজি আমি first question to চাও. First question to কি আছে চোৱাচোন. Choose the correct answer. তো MCQ based হয়. তো কৈছে যে if x is proportional to y and when x equal to 6 then y equal to 30. Now if x equal to 2 then the value of y is. এটো কি হ'ব? তাৰ মানে আমি এটো কেনে কৰিব পাৰিম চোৱাচোন. x is proportional to y দিছে, হয় না? তাৰ মানে x1 by y1 equal to x2 by y2 লিখিব পাৰিম ঠিক আছে তো x1 এর ভ্যালু কিমান দিছে তো 6 আৰু এটা দিছে 30 ঠিক আছে ইফালে তোমাৰ x এর ভ্যালু 2 দিছে তো এটোৰ ভ্যালু উলিয়াব কৈছে তোমালোক ভেরি ইজি 2 1 যা 2 2 3 যা 6 3 এ 10 গল তো তোমাৰ y2 এর ভ্যালু তোমালকে পাই গলা 10 ঠিক আছে তো কোনটো অপশন কারেক্ট হ'ব সি অপশনটো আমাৰ কারেক্ট হ'ব ঠিক আছে তো সি অপশন ইজ দা কারেক্ট आंसर ওকে তো এটা নেক্সট কোশ্চেন তো চোৱা Next question to sir. Which of the following is a square of an odd natural number? তো ইয়াৰ ভিতৰত তোমালকে odd natural number. তাৰ মানে কি হয় অযুগ্ম সংখ্যাৰ বৰ্গ ঠিক আছে তো তোমালকে কি কৰিব লাগিব ইয়াত চোৱা তোমালকে ডাইৰেক্ট গম পাবা যে এটো 169 হেকেনে স্কয়াৰ বোৰ জানিব লাগে ঠিক আছে 169 টো কাৰ স্কয়াৰ হয় চোৱাচোন 13 টোক যদি আমি স্কয়াৰ কৰি দিও এটো পাম 169 ঠিক আছে এটা 13 টো কি হয় odd হয় তাৰ মানে এটো কি হয় অযুগ্ম হয় তাৰ মানে এটো কোনটো কারেক্ট হ'ব এটো অপশন বি টু কারেক্ট হ'ব ঠিক আছে অপশন বি ইজ দা কারেক্ট आंसर নেক্সট তো চোৱা এটো তোমাৰ ইয়াৰ ভ্যালু উলিয়াব কৈছে তো আমি এটো কৰি দিও ঠিক আছে কি আছে চোৱাচোন কিউব ৰুট অফ 8 প্লাস কিউব ৰুট অফ 27 প্লাস কিউব ৰুট অফ 64 ঠিক আছে তো এটো কেনেকৈ লিখিম চোৱা এটো 8 টোক আমি লিখিম 2 কিউব ঠিক আছে এটোক লিখিম আমি 3 কিউব ঠিক আছে আৰু এটোক লিখিম আমি কিমান 4 কিউব হয় না নেক্সট ওয়ান এটো কি হৈ যাব এটো কিউব ৰুট আছে তো এটো 1/3 প্লাস এটো 3 কিউব আছে 1/3 প্লাস 4 কিউব আছে এটো 1/3 ঠিক আছে এবোৰ কাট খাই গল এবোৰ সব আমাৰ কাট খাই গল ঠিক আছে তো কি থাকি লাগে ফাইনালি 2 প্লাস 3 প্লাস 4 কিমান হল आंसरটো কোৱাচোন 4 5 6 7 8 9 তো 9 তো আমাৰ এই অপচনত 9 আছে নে অপচনত 9 আছে নে অপশনত 9 আছে তো এটো কারেক্ট आंसर তো হ'ব ডি ওকে এটা আমি নেক্সট স্লাইডখন লৈ যাম নেক্সট স্লাইডত কি আছে চোৱা ইউক্লিডছ ডিভিজন লেমা এটো তোমালোকৰ ডাইৰেক্ট একদম সুধিছে এটো তোমালোকে কোনো একদম ধুনিয়াকে জানা এটো একদম টিক মাৰি দিবা সি টো ডাইৰেক্ট आंसर এটো ডাইৰেক্ট তোমালোকৰ মেইন থিওৰেমটোৱে দি দিলে ঠিক আছে নেক্সট কোৱেশ্চন তো চোৱা the number of decimal place after which the decimal expansion of the rational number এটো টার্মিনেট কেতিয়া কৰিব এটো সুধিছে ঠিক আছে তো এটা চোৱা এটো আমি কি আছে চোৱা 4 কিউব 2 টু দি পাৱাৰ 4 আৰু 5 টু দি পাৱাৰ 3 ঠিক আছে তো এটো আমি কেনে কৰিম চোৱা 4 টু তিনিবাৰ মাল্টিপ্লাই কৰি দিলো 2 টু চোৱা 2 into 2 into 2 into 2 এটো মানে অলপ তোমালোকক ইজি কৰিবলৈ দিছো হা নহলে তোমালোকে ডাইৰেক্ট এটো ডিভাইড কৰি উলিয়াই দিব পাৰিবা आंसरটো কিন্তু চোৱা কেনে কৰিম 4 into 4 into 4 তো ইয়াত যদি তুমি 2 আৰু 5 টো মাল্টিপ্লাই কৰি দিয়া পূৰণ কৰি দিয়া কিমান হ'ব 5 2 10 ঠিক আছে এটা গল আকৌ 2 আৰু 5 যদি মাল্টিপ্লাই কৰি দিয়া কিমান পাবা 10 পাবা আকৌ 2 আৰু 5 মাল্টিপ্লাই কৰিলে কিমান পাবা 10 পাবা এফালে কিমান থাকি গল 2 এটা থাকি গল নে এই 2 এ ওপৰ গুছি গল 2 থাকিলে তো এই ওপৰত কিমান হল চাচোন 4 4 16 16 টু যা কিমান হল 32 32 তলত আছে তোমাৰ 1000 তো তুমি যদি এটো ডিভাইড কৰি দিয়া কিমান হ'ব 0.032 তাৰ মানে ডেসিমেলৰ কিমানৰ পিছত বস্তুটো তোমাৰ টাৰ্মিনেট হৈছে অৰ্থাৎ তিনটা সংখ্যাৰ পিছত এটো টাৰ্মিনেট হৈছে ঠিক আছে তো তোমাৰ आंसरটো হ'ব 3 অপশন এ ঠিক আছে তো নেক্সট তুলে আমি যাও ওকে নেক্সট কি আছে চোৱা if 1 is a zero of the polynomial px equal to bx square plus 4b plus 1 plus 1 then the value of b is তো এটো কি কানেক্ট কৰিম আমি এটো কানেক্ট কৰিম চোৱাচোন এটো আমি কৰিবলৈ কি কৰিব লাগিব তাৰ মানে px এটোৰ ভ্যালু
0 ঠিক আছে ইয়াৰ তোমাৰ মেইন কথা কি হৈছে ইয়াৰ তোমাৰ কিবা কি হৈছে ই 1 ইজ দা 0 তাৰ মানে আমি কি কৰিম ইয়াৰ ভ্যালুটো x ৰ ভ্যালুটো আমি 1 বুলি পুট কৰি দিম ঠিক আছে 1 বুলি পুট কৰি দিম তো কি আছে bx square plus 4b plus 1 plus 1 equals to 0 ঠিক আছে তো x ৰ ভ্যালু আমি 1 পুট কৰি দিছো এটো মাল্টিপ্লাই কৰি দিয়া 4b plus 4 plus 1 equals to 0 ঠিক আছে এটো চোৱা b plus 4b কিমান হ'ব 5b plus 5 equals to 0 ঠিক আছে তো 5b equals to minus 5 তো b equals to minus 5 by 5 ইয়াৰ এনসাৰটো হ'ব তোমালোকৰ -1 ঠিক আছে তো -1 তোমাৰ কোনটো আছে অপচন a ঠিক আছে 6 ৰ অপচন a টো তোমালোকৰ কাৰেক্ট হ'ব ওকে নেক্সট তো চোৱা নেক্সট তো কি আছে ইফ দা সাম এন্ড প্ৰডাক্ট অফ 0 অফ পলিনোমিয়েল অফ p and q then polynomial is এটো তোমালোকৰ ডাইৰেক্ট তোমালোকে জানিবা যে অপচনটো এটো তোমালোকৰ কোনটো কাৰেক্ট হ'ব সৰি এটো তোমালোকক কৰাব লাগিব ৰবা এটো অলপ বস্তুটো তেনেকৈ দিছে যে সামটো তোমালোকৰ কিমান দি থোৱা আছে সামটো কিমান দি থোৱা আছে আলফা প্লাস বিটা এটো ভ্যালু কিমান হ'ব আমাৰ p ঠিক আছে এটো ভ্যালু p আৰু আলফা বিটা তো এটো আমাৰ q দি থোৱা আছে তো আমি তো জানো যে কেনেকৈ লিখে x স্কয়াৰ মাইনাস আলফা প্লাস বহুপদ তোমালোকে লিখিব কৈছে এটো কেনেকৈ হ'ব আলফা বিটা ঠিক আছে তো এইটোৱে আমি ইয়াত পুট কৰি দিম আলফা প্লাস বিটা কিমান p x প্লাস q তো এই বস্তুটো আমাৰ কোড আছে সচন কোনটো অপচন আছে তো এইটো তোমালোকৰ আছে অপচন ডি তো তোমালোকৰ ডি অপচনটো কাৰেক্ট হ'ব ঠিক আছে নেক্সট ওয়ান the condition that the line ax plus by plus c equals to 0 passes through the origin 0 দি পাস কৰিছে তো এটো কোনটো হয় এটো তোমাৰ কেতিয়া হ'ব আমি জানো যে এটো আমি এটা বস্তু জানো কি যে এটো ইকুয়েশন আছিল এনেকুৱা হয় না ইকুয়েশন অফ দা লাইন পাসিং থ্ৰু দা অৰিজিন অৰিজিনে যদি পাস হৈ যায় 0 দি যদি পাস হৈ যায় কিমান হয় এনেকুৱা হয় ইকুয়েশনটো তো এনেকুৱা হ'বলৈ আমাৰ এই যেটো c থাকে এই c ৰ ভ্যালুটো কি হ'ব লাগিব 0 হ'ব লাগিব তো এটো কোড আছে এটো তোমালোকৰ অপচন ইয়াত একচুয়ালি কি হল ইয়াত তোমালোকৰ অপচন সি যেটো আছিল সি টো তোমালোকৰ c = 0 বুলি আছিল চাই লবা এটো অপচন সি টোৱে কাৰেক্ট হ'ব ঠিক আছে ওকে নেক্সট ওয়ান নেক্সট কি আছে তো এইটো তোমালোকৰ ডাইৰেক্ট তোমালোকে কৰিব পাৰিবা ইয়াত একো তোমালোকৰ ভাবিব নালাগে কোঅৰ্ডিনেট অফ এনি পইণ্ট অন y এক্সিস তো y এক্সিসৰ কাৰণে কি হ'ব লাগিব তোমাৰ x ৰ যেটো কোঅৰ্ডিনেট থাকে x যেটো থাকে হেতু 0 হ'ব লাগিব এটো কোড আছে এটো ডাইৰেক্ট এটো সব বেলেগ ভাবিব নালাগে ডাইৰেক্ট অপচন এটো কাৰেক্ট ঠিক আছে নেক্সট কৈছে 1 root of the quadratic equation is 2 and the sum of the root is 5 then the equation is কি হ'ব তো এটো তোমালোকে কি কৰিব লাগিব এটো তোমালোকে 1 root ৰ ইকুয়েশন তুমি তোমালোকে ৰুটটো লৈ লোৱা কিবা ঠিক আছে তো ৰুটটো লৈ লোৱা যে এটা সাপোজ মই আলফা লৈছো তাৰ ভ্যালুটো এটা ৰুটৰ ভ্যালু দি থোৱা আছে কিমান 2 আৰু দেন কৈছে সাম তাৰ মানে আলফা প্লাস বিটা তাহাতৰ সামটো কিমান বুলি কৈছে 5 বুলি কৈছে তো তোমাক উলিয়াব কৈছে ইকুয়েশনটো উলিয়াব কৈছে ঠিক আছে হেতু কাৰণে কি কৰিবা এই যেটো ইয়াৰ ভ্যালুটো আছে এটো ইয়াত পুট কৰি দিয়া 2 প্লাস বিটা ইকুয়ালস টু 5 তো বিটা ইকুয়ালস টু কিমান হ'ব 5 মাইনাস 2 তাৰ মানে এটো পালো 3 তো বিটাৰ ভ্যালু আমি 3 পালো আলফাৰ ভ্যালু 2 হয় তো আমাৰ যেটো ইকুয়েশন আছে তো কেনেকৈ হ'ব অলপ আগতে কৈ থৈ আহিছো x স্কয়াৰ মাইনাস আলফা প্লাস বিটা x প্লাস আলফা বিটা ঠিক আছে তো হেগিটা ইয়াত পুট কৰি দিলে হৈ যাব তো আলফা মানে কিমান আলফা প্লাস বিটা মানে কিমান 5 দি থোৱা আছে 5x ঠিক আছে প্লাস আলফা বিটা তো 3 2 যা 6 তো এইটো কোড আছে কোনটোত আমাৰ আছে x স্কয়াৰ মাইনাস 5x প্লাস 6 কোনটো এটো তোমালোকৰ অপচন 8 আছে দেখিছানে তো এইটো তোমালোকৰ কাৰেক্ট আনসাৰ হ'ব ঠিক আছে নেক্সট তোমালোকৰ কি দিছে কোৱেশ্চন নাম্বাৰ এটো তোমালোকৰ হেক হৈছে ঠিক আছে নেক্সট আমাৰ কোৱেশ্চন নাম্বাৰ 2 চুজ দা কাৰেক্ট আনসাৰ আকৌ এটা দিছে যে ই 4/5 a/2 are the three consecutive terms of an ab ঠিক আছে তো তেতিয়া হলে তোমাৰ a ৰ ভ্যালুটো কি হয় এটো হৈছে ঠিক আছে তো এইগিটা তোমালোকৰ এটো তোমালোকৰ ইজি হয় এটো তোমালোকে ডাইৰেক্ট ডিসটেন্সটো একে হ'ব ন তো এটো ডাইৰেক্ট তোমালোকে এটো এনেকৈ কৰি দিবা ঠিক আছে এটো এনেকৈ কৰি দিবা তো ইয়াৰ পৰা a ৰ ভ্যালুটো তোমালোকৰ গুছি আহিলে হৈ যাব a ভ্যালুটো দিলে হৈ যাব তো এটো কিমান হ'ব এটো এটো এফালে গুছি আহিলে a 2 plus 4/5 2a equals to 10 plus 4 14 হৈ যাব তো a ভ্যালু হ'ব 14 by এটো তলে গলে 10
257 তো কিমান হ'ব a এর ভ্যালু হ'ব 7/5 চাই লোৱা তো 7/5 ক'ত আছে এটো অপশন a ঠিক আছে তো এটো অপশন a টো তোমাৰ হ'ব 7/5 ওকে নেক্সট তোমালোকৰ কোৱেশ্চনটো চোৱা এতিয়া আমি চোৱা কোৱেশ্চন নাম্বাৰ 2 কি আছে যে ট্ৰায়াঙ্গল ABC এটা আইসোসেলেস ট্ৰায়াঙ্গল ঠিক আছে তাৰ মানে দুডাল সাইড কি হ'ব সমান হ'ব তো ত্ৰিভুজটো আঁকি ললা তোমালোকে C আৰু তোমালোকৰ A B দি থোৱা আছে ঠিক আছে তো ইয়াত কি দি থোৱাছাচোন AC ডাল 6 cm এডাল 6 cm হল এটো 90 ডিগ্ৰী দি থোৱা আছে তোমালোকৰ ঠিক আছে এটা যদি সমান হ'ব দুডাল সাইড আইসোসেলেস বুলি কৈছে না তাৰ মানে এই দুটা তোমাৰ সমান হ'ব এংগল গিটা হয় না তাৰ মানে এটো 90 ডিগ্ৰী হলে এটো কিমান হ'ব এটো 45 ডিগ্ৰী আৰু এটো 45 ডিগ্ৰী হৈ গল তো এটা তোমালোকক কি উলিয়াব কৈছে AB ডাল উলিয়াব কৈছে ঠিক আছে চোৱা আমি এটা সাপোজ কি এটো এডাল কি হয় এডাল পারপেন্ডিকুলার হয় ঠিক আছে তো সাইন অফ এঙ্গল B কিমান হ'ব AC বাই AB ঠিক আছে তো সাইন অফ B তো তোমাৰ কিমান সাইন তোমাৰ এটো দি থোৱা আছে না 45 ডিগ্ৰী তো AC ৰ ভ্যালু ডাল তুমি জানা 6 হয় আৰু A ডালৰ ভ্যালু তোমালোকে নাজানা উলিয়াবহে দিছে এতিয়া sin 45 ডিগ্ৰী মানে এটো আমি জানো যে 1/√2 হয় 6AB ঠিক আছে তাৰ মানে ফাইনালি আমি AB ৰ ভ্যালু কিমান পালো AB ৰ ভ্যালু পালো আমি 6√2 সেন্টিমিটার কোড আছে 6√2 সেন্টিমিটার কোড আছে তোমালোকৰ অপশন A টো কারেক্ট आंसर ঠিক আছে নেক্সট ওয়ান ফটাফট কৰিব লাগে ডিসটেন্স অফ 3 - 2 ফ্রম দা x এক্সিস তো x এক্সিসৰ পৰা কিমান দূৰ হেতু সুধিছে ঠিক আছে তো তুমি চোৱা কোঅৰ্ডিনেট এটা লাকি লোৱা কিমান কৈছে 3 - 2 তো 3 তো ধৰ এটো 0 1 2 3 ইয়াত হ'ব আৰু -2 সাপোজ এটো -2 তো 3 - 2 তো তোমাৰ ইমান মনত আহিব ঠিক আছে এটো কিমান হ'ল 3 - 2 তো ইয়াৰ ডিসটেন্স x এক্সিস এটা x এক্সিস নহয় জানো তো ইয়াৰ পৰা দূৰ কিমান এই দূৰত্বটো সুধিছে আৰু ঠিক আছে এটো কিমান কোঅৰ্ডিনেট কিমান হ'ব ইয়াৰ 3 0 ঠিক আছে তো ইয়াৰ তোমাৰ দূৰত্বটো সুধিছে তোমালকে এটো তোমালকে শিকিছা ডিসটেন্স ফৰ্মুলাটো তো হেতু এপ্লাই কৰি দিলে হ'ব যে 3 - 3 হোল স্কয়াৰ প্লাস 0 - 2 হোল স্কয়াৰ ঠিক আছে তো এটো তো তোমালোকৰ 0 হৈয়ে গল এটো তোমাৰ 0 - প্লাস 2 স্কয়াৰ তো আলটিমেটলি আমি কিমান পালো 4 তাৰ মানে 2 ঠিক আছে তো 2 তোমালোকে কোড আছে आंसरটো এটো অপশন ডি টো তোমালোকৰ কারেক্ট হয় ঠিক আছে সো আমাৰ নেক্সট কোৱেশ্চনটো কি আছে ৰেশিও ইন হুইচ y axis divides the line segment তো তোমালোকৰ এটো তোমালোকে এটো এনেকুৱা হ'ব ঠিক আছে মই বস্তুটো দেখাইছো নিজে পাৰিবা তোমালোকে এটো তো -20 তো -20 এটো এটা হৈ গল আৰু এটো হৈ গল 40 ঠিক আছে 40 তো এটো তোমালোকৰ কোঅৰ্ডিনেটটো 0 0 তো তোমালোকে কোনটো ইউজ কৰিব লাগিব তোমালোকে এইটো ফৰ্মুলা তোমালোকে ইউজ কৰি দিবা ঠিক আছে ইয়াৰ এটা লৈ যে কোনটো আছিল যে m1 x2 plus m2 x1 m1 plus m2 এটো ইউজ কৰি দিবা m1 - m2 কি আছে এটো ৰেশিওটো আছিল ঠিক আছে সো এটো যদি তোমালোকে এপ্লাই কৰি দিয়া ইয়াত ভ্যালু পুট কৰি দিবা তোমালোকে आंसरটো পাবাগে এটো 1:2 ঠিক আছে তো তোমালোকৰ 1:2 অপশন নাম্বার বি টো তোমালোকৰ কারেক্ট হ'ব ঠিক আছে তো নেক্সট কোৱেশ্চনলৈ যাও কোৱেশ্চন নাম্বার 5 কোৱেশ্চন নাম্বার 5 টো কি আছে এটো ডাইৰেক্ট সুধিছে স্ট্রেট লাইন হুইচ ইন্টারসেক্টস এ সার্কেল ইন 2 পয়েন্টস ঠিক আছে তো কি কো আছে যে এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুৰ ছেদ কৰিলে ৰেখাডাল হ'ব তো এৰ आंसर হ'ব সিকেন্ট নহলে তোমালোকৰ ছেডক ঠিক আছে তো এটো অপশন ডি টো কারেক্ট आंसर তো তোমালোকে চোৱা কোৱেশ্চন নাম্বার 6 টো কি দি থোৱা আছে sin a = 3/5 tan এৰ ভ্যালু দিছে তো তোমালোকে এটো কাৰণে কি কৰিবা এটো এনেকে ট্ৰায়াঙ্গলটো আঁকি ললা ত্ৰিভুজটো ঠিক আছে তো ইয়াত তোমালোকৰ দি থৈছে sin a চোৱা sin a = 3/5 sin মানে কি পারপেন্ডিকুলার বা হাইপোটেনিউস তো এডাল তোমালোকে 3 বুলি গম পাই গৈছা আৰু এডাল তোমালোকে 5 বুলি গম পাই গৈছা ট্ৰায়াঙ্গলটো এনেকে নাম দি ললা ABC বুলি ঠিক আছে তো তোমালোকে এটো পাইথাগোৰাছ ইউজ কৰি পেলাই তোমালোকে এই সাইডডাল উলিয়াই লবা ঠিক আছে হেডাল যেতিয়া তোমালোকে সাইডডাল গম পাই যাবা ফাইনালি তোমালোকে উলিয়াবলে কিমান tan a মানে কিমান হ'ব এডাল AB বাই BC তো BC টো পাইথাগোৰাছ দি উলিয়াই দিবা ন তো তেনেকে কৰাৰ পিছত তোমালোকে যেতিয়া ফাইনালি ইয়াৰ ভ্যালুটো পাবাগে তোমালোকে 3/4 তো 3/4 কোনটো অপশন সি টো তোমালোকৰ কারেক্ট आंसर হ'ব ঠিক আছে 3/4 নেক্সট কোৱেশ্চনটো আমি যাও নেক্সট কোৱেশ্চনটো তোমালোকৰ কি আছে চোৱা নেক্সট কোৱেশ্চনটো আছে TP and TQ are two tangents to a circle with center O so that angle POQ = 110 degree তো এটো PTQ কিমান হ'ব তোমালোকে এটো উলিয়াই দেখাব লাগে ঠিক আছে তো হেতু তোমালোকক মই জাস্ট ডায়াগ্ৰামটো ড্ৰ কৰি দেখাইছো বাকি চোৱা কেনেকে হ'ব এটো তোমালোকৰ হৈ গল সার্কেলটো
তো টেনজেণ্ট ঠিক আছে এইটো তোমালোকে এনেকৈ ড্ৰ কৰি ল'লা তো এইটো কৈছে টি পি এণ্ড টি কিউ তো টিটো ইয়াত আছে এইটো পি এইটো কিউ ঠিক আছে এইটো চেণ্টাৰ অ' তো তোমালোক কি দি থোৱা আছে এ এংগলটো দি থোৱা আছে 110 ডিগ্ৰী বুলি 110 ডিগ্ৰী থোৱা আছে এইটো তোমালোকে জানা থিয়ৰমৰ পৰা যে এইখন এইটো 90 ডিগ্ৰী হয় বুলি তোমালোকে জানা ঠিক আছে সো এইটো তোমালোক উলিয়াব কৈছে এইটো উলিয়াব কৈছে তো তোমালোকে কি কৰিবা এই গোটেইকেইটা এইটো এই চাৰিটা এংগল যেতিয়া প্লাছ কৰি দিবা তোমালোকে 360 ডিগ্ৰী পাই গলা তাৰ ভিতৰত তোমালোকে এইটোহে তোমালোকে নাজানা তো এইটো তোমালোকে মাইনাছ কৰি উলিয়াই দিবা তো ইয়াৰ পৰা তোমালোকে এনসাৰটো পাবা অপশ্যনটো তোমালোকৰ বি 70 ডিগ্ৰী ঠিক আছে তো তোমালোকৰ এইটো 70 ডিগ্ৰী হ'ব নেক্সট তোমালোকৰ চোৱা নেক্সট কি আছে if the surface area of a cube is 486 centimeter square then its volume is ঠিক আছে তো সারফেস এরিয়া অফ এ কিউব তোমালোকৰ এটো তোমালোকে ফর্মুলা ইউজ কৰিব লাগিব ঠিক আছে যে সারফেস এরিয়া অফ এ কিউব কিমান 6l স্কয়ার তো ইয়াৰ ভ্যালু তোমালোকৰ কিমান দি থোৱা আছে 486 ঠিক আছে সো এটো কৰাৰ পিছত তোমালোকে যেটো লেংথটো আছে তো লেংথটো তোমালোকে কৰাৰ পিছত পাই যাবা 9 সেন্টিমিটার ঠিক আছে এটো তোমালোকে এফালে লৈ যাবা নিজে ক্যালকুলেট কৰিব পাৰিবা ফাইনালি তোমালোকৰ ভলিউম উলিয়াব কৈছে ঠিক আছে তো ইয়াৰ তুমি কি কৰিবা এনেকে কিউব কৰি দিবা ঠিক আছে 9 কিউব কৰি দিবা তো 9 কিউব যেতিয়া কৰি দিবা তো তোমালোকৰ এনসাৰটো পাবা 729 সেন্টিমিটাৰ কিউব তো কোনটো অপচন তো অপচন নাম্বাৰ ডি টো তোমালোকৰ কাৰেক্ট এনসাৰ হ'ব ঠিক আছে অপচন নাম্বাৰ ডি ওকে এতিয়া আমি নেক্সট স্লাইডখনলৈ যাওঁ ঠিক আছে তো আমাৰ কোৱেশ্চন নাম্বাৰ 9 টো তোমালোকৰ যদি দি থোৱা আছে তো এটো কৰিবলৈ কি কৰিবা তোমালোকে এটো ইউজ কৰি দিবা mod plus 2 into mean তো এটো তোমালোকে জানা তোমালোকৰ কিতাপত এটো দিয়ে থোৱা আছে ঠিক আছে তো এটোকে তোমালোকে ভ্যালু দিয়াত পুট কৰি দিলে হ'ব যে ইয়াত তোমালোকৰ কিমান ভ্যালু দি থোৱা আছে চোন ইয়াৰ দি থোৱা আছে 33 ঠিক আছে আৰু তোমালোকৰ mod টো দি থোৱা আছে কিমান 45 তো এটো তোমালোকে 2 into mean তো এটো যদি তোমালোকে ক্যালকুলেট কৰা এটো তোমালোকে যেতিয়া ক্যালকুলেট কৰিবা তো তোমালোকৰ এনসাৰটো যেটো আহিব এটো হ'ব তোমালোকৰ 27 পাবা ঠিক আছে অপশন সি টো তোমালোকৰ কারেক্ট হ'ব 27 পাই যাবা তো এটো তোমালোকৰ হৈ গল ইজি আছে এটো কোৱেশ্চন নেক্সট তোমালোকৰ আছে probability of getting a number 8 in a single throw of die তো আমি জানো যে লুডুগুটিটো 8 টো নাথাকে প্ৰথম কথা তো 8 টো নাথাকে 6 লেখে থাকে তো এটো ইম্পসিবল ইভেন্ট হৈ গল এটো কেতিয়া হ'বই নোৱাৰে তো হেতু কাৰণে তোমাৰ এটো কিমান হ'ব ইয়াৰ এনসাৰটো 0 হ'ব ঠিক আছে কোনোবাই যদি এইবোৰ বেলেগ অপচন মাছে তোমালোকৰ কিন্তু ভুল হৈ যাব ঠিক আছে এটো অপচনটো তোমালোকৰ 0 হ'ব কোৱেশ্চন নাম্বাৰ ডি ঠিক আছে এটা তোমালোকৰ কোৱেশ্চন নাম্বাৰ 3 পৰা তো ভাস্কৰ ছাৰে তোমালোকৰ আগত ডিসকাস কৰিব ঠিক আছে ওকে থ্যাংক ইউ স্যার সো কোয়েশ্চন নাম্বার 3 পৰা মই তোমালোকক অলপ ডিসকাস কৰি দিছো আৰু ছাৰে অলৰেডি কোয়েশ্চন নাম্বাৰ 2 লৈকে তোমালোকক ডিসকাস কৰিলে সো কোয়েশ্চন নাম্বাৰ 3 1 টো চোৱা যে সুধিছে হোৱাট ইজ দ্য এৰিয়া অফ এ ৰম্বাস হুজ লেংথ অফ ডায়াগোনেলস are 8 cm and 4 cm অৰ্থাৎ অসমীয়াত যদি মই ক'ব লগো এটা ৰম্বাস আছে ৰম্বাসটো যিগিডাল আমাৰ কৰ্ণ বুলি কওঁ কৰ্ণগিডালৰ দৈৰ্ঘ্য দিয়া আছে দৈৰ্ঘ্য কিমান দিয়া আছে 8 cm আৰু 4 cm তো ৰম্বাসটো তোমালোকে এৰিয়া উলিয়াব লাগে এতিয়া ৰম্বাসৰ এৰিয়া উলিওৱা এটা ৰম্বাসটো কেনেকুৱা আছিলে এনেকুৱা আছিলে এইডাল হৈছে ডায়াগোনেলস বা কৰ্ণ বুলি যাক অসমীয়াত কওঁ সো এডালৰ ভ্যালু দিছে d1 ভ্যালু দিছে তোমাৰ 8 cm ঠিক আছে আৰু d2 ডায়াগোনেল টুৰ ভ্যালু দিয়া আছে তোমাক 4 cm সো এতিয়া আমাৰ যদি ডায়াগোনেল কে জানো তাৰ আমি এৰিয়া উলিয়া এটা ফৰ্মুলা আছে সো এৰিয়া a = হ'ব half multiplied by d1 multiplied by d2 অৰ্থাৎ half into d1 হৈছে 8 4 so এটো ক্যান্সেল যাব 2 টাইমস so আনসার পাবা 16 cm so question number তোমালোকৰ 3 পৰা যিখিনি আছে so 1 মাৰ্কৰ question বা অলপ কৈছে বলিগা আছে ঠিক আছে যদি সকলে ভালকে কৰি চাইছা তেন্তে তোমালোকৰ আনসাৰখিনি কাৰেক্টলি ওলাইছে বুলি মই ভাবিছো এতিয়া question number 3 বাকিখিনি আমি চাবলৈ যাম নেক্সট স্লাইডত যাম আমি ঠিক আছে ওকে সো নেক্সট স্লাইডত তোমালোকৰ ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে যে g2 আটাইতকৈ সৰু সংখ্যা 27 ক পূৰণ কৰিলে অৰ্থাৎ find the smallest number by which root 27 should be multiplied by so as to get a rational number অৰ্থাৎ root 27 ক কি আটাইতকৈ সৰু সংখ্যায় মাল্টিপ্লাই কৰিলে root 27 ৰ এটা পৰিমেয় সংখ্যা বা ৰেশনাল নাম্বাৰলৈ কনভাৰ্ট হ'ব তা root 27 টোক তুমি কি কৰিব লাগিব মই অলৰেডি কৈ দিছো চোৱা root 27 তুমি ভাঙি ল'ব লাগিব so root 27 মানে 3 কিউব এটা 3 into 3 into 3 যাক আমি 3 root 3 বুলিও লিখিব পাৰো so ইয়াত 3 root 3 root টা আছে গতিকে ই এটা কি
পৰিমেয় সংখ্যা নহয় অপৰিমেয় সংখ্যা হৈ আছে বৰ্তমান মানে এটা ৰেচনেল নাম্বাৰ এতিয়ালৈকে হোৱা নাই সো ইয়াক ৰেচনেল নাম্বাৰে যদি আমি কনভাৰ্ট কৰিব বিচাৰো ৰেচনেল নাম্বাৰ তেতিয়া আমি কি কৰিব লাগিব √3 টো আমি নাইকিয়া কৰিব লাগিব √3 নাইকিয়া কৰিবলৈ আমি কি মাল্টিপ্লাই কৰিব লাগিব ইয়াক √3 মাল্টিপ্লাই কৰি দিব লাগিব তেতিয়া কি হ'ব 3 * 3 9 হৈ যাব গতিকে আটাইতকৈ সৰু সংখ্যা কোনটো হ'ব যে মাল্টিপ্লাই কৰিলে ই এটা পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰলৈ কনভাৰ্ট হ'ব হৈছে √3 okay next question do what is the product of the zeros of the polynomial 4x² plus 8x so তোমালকক দি থোৱা আছে এটা polynomial কি দিছে 4x² plus 8x so what is the product of the zeros so এই যেটো polynomial আছে ইয়াৰ zeros গিটা কেনে কৰিম so first of all তোমালকে এই যেটো আমাৰ polynomial আছে তাক তোমালকে standard formত express কৰি লোৱা so 4x² ax² plus 8x plus 0 কে লিখিলো কিয়ন স্ট্যান্ডার্ড ফর্মত লিখিলে হ'ব ax² plus bx plus c ওকে যত c টো কিমান হৈ আছে 0 হৈ আছে তোমালোকে দেখিছা b ভ্যালু কিমান হৈ আছে 8 হৈ আছে a ভ্যালু কিমান হৈ আছে 4 হৈ আছে গতিকে আমি এটা কথা জানো যে প্ৰডাক্ট যেটা জিৰোস থাকে হিহঁতৰ প্ৰডাক্টটো কি হয় আলফা বিটা ইকুৱেল টু c বাই a ইয়া c ভ্যালু কিমান 0 আৰু a ভ্যালু কিমান আমি জানো যে 4 সো আনসারটো আহিব 0 গতিকে আমি প্ৰডাক্টটো কিমান পালো যে হিহঁতৰ যেটা জিৰোস তো জিৰোস গিটাৰ প্ৰডাক্ট হ'ব c বাই a অৰ্থাৎ 0 আনসারটো পাবা তোমালোকে 0/4 তো 0 পাবা ঠিক আছে সো এটা ইজি আছে একেবাৰে কিন্তু তোমালোকে যদি ভালকে কৈছা সো ইটস ওকে সো ইফ n is the degree of a polynomial question number 4a question number 4 চাই আছো মই 3 question number 4 so if n is the degree of the polynomial px then what is the number of zeros of px so যদি এটা polynomial degree to n হয় ঠিক আছে তাৰ zeros সংখ্যা কিমান এ তোমালকে যদি কোয়াড্ৰেটিক ইকুয়েশন সোয়া যত তোমালকৰ হাইয়েস্ট ডিগ্ৰী তোমালকে 2 পোৱা সো কোয়াড্ৰেটিক ইকুয়েশন আমি কেটা পাও ৰুট কেটা পাও বা zeros কেটা পাও দুটা পাও গতিকে এটা আমি পঢ়িছিলো যে যিমানটা ডিগ্ৰী হয় যিমান ডিগ্ৰী হয় হিমানেই তাৰ ৰুট বা zeros থাকে ওকে সো গতিকে ইয়াৰ ডিগ্ৰীটো n আছে সো n থাকিলে তাৰ ৰুট বা zeros সংখ্যা কিমান হ'ব n হ'ব ওকে সো লাষ্টলি কৈছে write true or false so write true or false কি কৈছে যে 0x 0y plus k equal to 0 is a linear equation so 0x 0y plus k equal to 0 যত k equal to k is not equal to 0 দিয়া আছে ই এটা ৰৈখিক সমীকৰণ হয় বুলি কৈছে সো তোমাৰ সত্য নে অসত্য অৰ্থাৎ ট্ৰু অৰ ফলস তোমাক ডিটাৰমাইন কৰিব কৈছে সো লিনিয়াৰ ইকুয়েশন হ'বলৈ হলে আমি কি পাইছিলো সো লিনিয়াৰ ইকুয়েশন হ'বলৈ হলে তাৰ যেটো আমাৰ এক্সপ্ৰেশন আছিল কি আছিল ax by plus c লিখিব পৰা k লিখিব পৰা c equal to 0 আৰু যদি লিনিয়াৰ ইকুয়েশন হ'বলৈ হয় at the same time a equal to 0 বা b equal to 0 কেতিয়াও হ'ব নোৱাৰে একে সেম টাইমত হ'ব নোৱাৰে কেতিয়াও a equal to 0 হ'ব নোৱাৰিব b equal to 0 সেম টাইমত একেলগে দুটা ভ্যালু 0 হ'ব নোৱাৰে যিকোনো এটা ভ্যালু 0 হ'ব পাৰে a ভ্যালু 0 হৈ যাব পাৰে তেতিয়া কি থাকি যাব কি by plus c তেতিয়া it will be a linear equation so ইয়াত তোমালকৰ সত্য ন সত্য হৈছে so ইয়াৰ আনসাৰটো হ'ব এটো এটা অসত্য কথা অৰ্থাৎ ফলস হ'ব এটো আনসাৰটো ঠিক আছে নেক্সট স্লাইডত যাম মই নেক্সট স্লাইডত আছে তোমালকৰ এখিনি অলৰেডি তোমালক কৈ থৈছো আনসাৰখিনি so how many terms of the ap 24 21 18 up to কিমান লাগে কৈছে আমি নাজানো must be taken so that their sum is 78 so তাৰ যোগফলটো বা সামটো কিমান হ'ব লাগিব 78 হ'ব লাগিব এটো না so আমি next slide আহিছো দিয়া আছে find the number of solutions in the equation ঠিক আছে so আমাৰ ইকুয়েশন এটা কি কি দিয়া আছে x minus 4y plus 6 is equal to 0 and 3x minus 12 plus 18 equal to 0 দুটা আমাৰ ইকুয়েশন দিয়া আছে দুটা ইকুয়েশনৰ পৰা আমি কিমান নাম্বার অফ সলিউশনস আছে এটো আমি উলিয়াব লাগে সো ইয়াক আমি কি কৰম সো a1 by a2 উলিয়াব লাগিব b1 by b2 উলিয়াব লাগিব and c1 by c2 উলিয়াব লাগিব সো ইয়া আমি a1 by a2 b1 by b2 and c1 by c2 উলিয়া পালো যে ইয়াৰ ভ্যালু গিটা সেম 1 by 3 ওলাব সো গটিয়ে যদি হে দুটা কোয়াড্ৰেটিক ইকুয়েশনৰ যেটা কোএফিসিয়েন্টস থাকে তাহাৰৰ ৰেশিও গিটা অৰ্থাৎ a1 by a2 b1 by b2 c1 by c2 and গোটেইটা যদি ইকুৱেল হয় যত আমি ইকুৱেল পাইছো এটা কি হয় ইনফাইনাইট নাম্বার অফ সলিউশনস থাকে সো ইয়াৰ ইনফাইনাইট নাম্বার অফ সলিউশন অৰ্থাৎ সলিউশনস বহুত ওলাব ঠিক আছে অসীম মানে অসংখ্য সলিউশনস ওলাব
So next question, what is the condition if the roots of the equation x square plus px plus q equal to 0 are real? So এটা তোমার আমার ইকুয়েশন দিছে x square plus px plus q equal to 0. So ইয়াত কি হৈছে চোৱা তো আমাৰ ৰিয়েল ৰুট দিছে ন if the roots of the equation x square plus px plus q are real and unequal অৰ্থাৎ দুটা অসমান সমান নহয় unequal and real হ'ব লাগিব তো তাৰ কাৰণে কন্ডিশনটো আছিল b square minus 4ac is greater than 0. So ইয়াৰ ভ্যালুটা যদি পুট কৰি দিও আমি so b equal to p আছে a equal to 1 আছে c equal to q আছে so ইয়াৰ যদি পুট কৰি দিয়া কি পাবা ৰিজাল্টটো কি পাবা গম পাইছানে p square minus 4q is greater than 0. So এইটো হ'ব আমাৰ কন্ডিশন কি হ'ব কন্ডিশনটো p square minus 4q is greater than 0. Okay, next question is what is the value of c if the roots of the equation ax square plus bx plus c plus equal to 0 are equal. So the equation is ax square plus bx plus c equal to 0. So here root gita jodi equal pabole hoy tetia amar condition to ki hobo so here condition is b square minus 4ac equal to 0. Eto mo kitabot dhuniya ke dia asile tomage jodi pohisila bhalke jana hoyto maximum jana hai dike ইয়াৰ পৰা যদি c value লিয়াও c value হ'ব b square by 4 এ পাবা আৰু আমাৰ নেক্সট কোৱেশ্চনটো আছে যে what term of the ap 2468 will be 50 তাৰ মানে এটো আমাৰ ap এটা দিছে কিমান 2468 সো ap টো কন্টিনিউ হৈছে সো 246 এনেদৰে কন্টিনিউ হয় কিমান নাম্বাৰ টাৰ্মত 50 ওলাব আমাৰ কিমান নাম্বাৰ টাৰ্মটোত আমাৰ 50 টো আহিব গতিকে এটো কিমান আহিব আমাৰ ফৰ্মুলা কি আছিল a plus n minus 1 nth term to kind of formula asle a plus n minus 1 into d equal to 50 so yet 50 মানে আমি ধৰিলো যে nth term to 50 হ'ব গতিকে ফৰ্মুলা ইউজ কৰি 50 পাইছো আমি যত a to value to জানো 2 b value 2 গতিকে এটো ভ্যালু যদি পুট কৰি দিয়া so n to লব 25 তো আমাৰ আনসাৰ হ'ব ইয়াত 25 so আশা কৰিছো সকলোৱে শুদ্ধকে কৈছা এটো so আমি এতিয়া নেক্সট স্লাইডত যাম ঠিক আছে Okay, next slide আহিলো যে কৈছে how many terms of the AP 24 21 18 must be taken so that their sum is 78 গতিকে এই যেটো সমান্তৰ প্ৰগতি দিয়া আছে তাত কিমানটা পদ ললে হিহঁতৰ যোগফল 78 হ'ব চোৱা এতিয়া যদি তোমালকে AP টো ভালকে চোৱা 24 21 18 আপ টু কিমান লাগি গৈছে আমি নাজানো ওকে মাইনাসটো যাব পাৰে কি গৈ আছে সো এই ক্ষেত্ৰত আমি ইয়াৰ সামটো কিমান দিয়া আছে তাৰ কাৰণে ফৰ্মুলা আছে Sn equal to n by 2 bracket twice a plus n minus 1 into d তো সামটো আমাক দি দিছে 78 সো তোমালে কি কৰিবা দিয়া ইয়াত যিকিটা ভ্যালু জানা a ভ্যালু জানো 24 n ৰ ভ্যালু জানো না জানো তো d ভ্যালু জানো -3 সো এখিনি যদি পুট কৰা আৰু ইকুৱেচন যদি সলভ কৰা তো n ৰ ভ্যালু দুটা পাবা তোমালকে এটা পাবা 13 এটা পাবা 4 সো ইয়াৰ আনসাৰ দুটা আহিছে দেখানে 13 মানে গোটেই সমান্তৰ প্ৰগতি বা যেটো আমাৰ সিরিজ দিয়া আছে সিরিজটোত তাৰ 13 টা টার্মস তুমি লোৱা তেতিয়াও তুমি যিকোনো 13 টা টার্মস লৈ তুমি কি কৰিব পাৰিবা তাৰ যেটো সাম 78 পাব পাৰা বা যিকোনো 4টা টার্ম এড কৰিও আমি ইয়াত সামটো 78 আহিব পাৰে সো ইয়াত যিসকলে পঢ়া নাই বা যিসকলে কৰিব পৰা নাছিলা তো সকলে মন কৰিবা ইয়াত দুটা আনসাৰ পাবা এটা 13 হ'ব এটা 4 হ'ব ঠিক আছে বিকজ আমি কিমান লাগে সিরিজটো গৈছে আমি নাজানো ওকে সো কোৱেশ্চন নম্বৰ 4 চোৱা কোৱেশ্চন নম্বৰ 4 দিয়া আছে in a triangle ABC DE parallel BC আৰু ভ্যালু দিয়া আছে AD ভ্যালু দিয়া আছে DB ভ্যালু দিয়া আছে AE ভ্যালু দিয়া আছে সো তোমাক EC ভ্যালু তোমাক ডিটারমাইন কৰিব দিছে সো এটা আমি সো আকি দিছো ABC যত D এটো D এটো E সো DE parallel to BC দিয়া আছে সো তোমালকে বাই থিওরাম তুমি জানো কি হয় সো if DE parallel BC then AD by DB AE by EC so এটা সলভ কৰিলে আমি পাম EC equal to 2 cm so ভাবিছো সকলো শুদ্ধই কৈছা তেতিয়া আমি নেক্সট স্লাইডত যাম এতিয়া okay next slide so what are the coordinates of the midpoint of the line joining the points -2 5 and 8 3 so what are the coordinates to -2 5 আৰু 8 -3 এই দুটা কোঅৰ্ডিনেটৰ যেটা পইণ্ট আছে এটা সংযোগী ৰেখাৰ মধ্যবিন্দু স্থানাংক উলিয়াব দিছে সো দুটা যেটা কোঅৰ্ডিনেট দিয়া আছে 8 -3 আৰু 2 -5 সো হিহঁতৰ মধ্যবিন্দু অৰ্থাৎ যদি মিড পইণ্ট হয় তেতিয়া হিহঁতক সেই বিন্দুটোৱে বা সেই পইণ্টটোৱে কিমান ৰেশিওত ভগাব 1:1 ৰেশিওত ভগাব ঠিক আছে সো ৰেশিও কিটা গম পাই গলা 1:1
সো ইয়াৰ পৰা তোমালোকে xy কোঅৰ্ডিনেটটো সলভ কৰিব পাৰিবা ফৰ্মুলা জানা সবে সো যদি xy কোঅৰ্ডিনেট সলভ কৰা আমি পাম ৰিজাল্ট 3 আৰু 1 সো সবৰে শুদ্ধ হৈছে সো তোমালোকে মই আনসাৰখিনি দি দিছো তোমালোকে এটা স্ক্ৰিনশ্বট ধুনিয়াকে মাৰি ল'ব পাৰা মই অলপ আঁতৰি দিছো তো বুজাই দিম আকৌ okay so question number 4 soa if the points a61 b82 c94 and dp3 are the vertices of a parallelogram taken in order then what is the value of p okay so eta তোমালোক চাৰিটা কোঅৰ্ডিনেট দিয়া আছে a b c and d so এই চাৰিটা বিন্দু কি হ'ব কাৰ বুলি কৈছে এটা সামান্তৰিক অৰ্থাৎ প্যাৰেলগ্ৰামৰ ভাৰ্টিসেস বুলি কৈছে তো প্যাৰেলগ্ৰামৰ যে ভাৰ্টিসেস হয় a b c d সেম অৰ্ডাৰ আছে দেখিছা তো সবৰে আমাৰ কোঅৰ্ডিনেট গিলা দিয়া আছে এতিয়া হিহঁতৰ মিড পইণ্ট ডায়াগোনাল গিডালে কি হয় তোমালোকে এটা কথা জানিব লাগিব যে প্যাৰেলগ্ৰামৰ ডায়াগোনাল গিডালে ইডালে হিডালক বাইসেক্ট কৰে ঠিক আছে অৰ্থাৎ এই ডায়াগোনালডাল বা এই কৰ্ণডালে যেটো পইণ্টত ইন্টাৰসেক্ট কৰিছে হিহঁতে ইডাল ডায়াগোনাল হিডাল ডায়াগোনালক বাইসেক্ট কৰিছে আৰু সমান সমান দুটা ভাগত ভগাইছে গতিকে তুমি দুইডাল ডায়াগোনালৰ কাৰণে সেম আমি পইণ্ট পাম যি বাইসেক্ট কৰিছে আৰু সবতে 1:1 1:1 ৰেশিওত ভগাইছে সো ইয়াৰ পৰা তোমালোকে যদি কোৱেশ্চনটো কৰা যে মিড পইণ্ট অফ এসি আৰু মিড পইণ্ট অফ ডিবি দুইটা একে হ'ব সো মিড পইণ্ট অফ ডিবি উলিয়ালো আমি ফৰ্মুলা ইউজ কৰি কিমান পালো 8 প্লাস এটো পালো আৰু মিড পইণ্ট অফ এসি কৰি পালো আমি এটো সো এতিয়া যত পি টু আছে পি টু কি দেখিছা 8 প্লাস পি বাই 2 তাৰ লগত এটো কোঅৰ্ডিনেট ইকুৱেল সো 8 প্লাস পি বাই 2 15/2 সো এটো সলভ কৰিলে পি ভ্যালু পাবা তোমালোকে 7 ওকে সো ধুনিয়াকে মই কৈ দিছো তোমালোকে আনসাৰ তোমালোকে জনে জনে কৰিব পাৰিছা চাই লোৱা আৰু জনে নোৱাৰিলা সিহঁতেও শিকি থোৱা ভাল কথাটো ঠিক আছে ওকে এতিয়া আমি আহিলো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো কি আছে ভ্যালু অফ 1048 1023 1042 and 1067 ৰ ভ্যালু কিমান এটো একেবাৰে ইজি অংক তোমালোকে এটো চোৱা যিকিটা প্ৰথম দিছিলে 10 ওকে 1048 1023 সো 1048 আৰু 1023 আমি কি কৰিলো ভাঙি দিলো কেনেকৈ ভাঙিলো 1090 - 42 কৰি দিলো আৰু ইয়াত কৰিলো 1090 - 67 বাকি এটা আমি সেম ৰাখি দিলো সব যেহেতু মাল্টিপ্লাই হৈ আছে 90 - 42 কৰি দিয়া লগে কটলৈ কনভাৰ্ট হৈ গল cot 42 1090 - 67 ক আমি ভাঙি দিয়া লগে cot 67 লে কনভাৰ্ট হৈ গল সো এটা চোৱা cot 42 1042 cot 67 1067 আৰু গম পোৱা যে cot a into the 10a কৰো আমি কি পাও 1 পাও গতিকে হেতৰ ৰিজাল্টটো কিমান আহিব 1 আহিব সো এখিনি আসলে এই তিন গিটা কোৱেশ্চনৰ আনসাৰ সো এখিনি মই তোমালোকে মেবি সবে স্ক্ৰিনশ্বট মাৰি লৈছা আৰু এটা লাষ্ট কোৱেশ্চন আছে যে হোৱাট ইজ দা ভ্যালু অফ 2 10 স্কয়াৰ 45 cos স্কয়াৰ 30 minus sin স্কয়াৰ 60 ভ্যালু কিমান সো ইয়াৰ একো বিশেষ কৰিব নাই আমি সকলে ভ্যালু খিনি জানোৱে cos 45 বা 10 60 বিলাকৰ ভ্যালু কিমান সো ভ্যালু পুট কৰি দি আমি ডাইৰেক্ট ৰিজাল্ট পাম এটো আনসাৰ কিমান 2 পাম ওকে আনসাৰ উইল বি 2 So, I mean, next slide, Jamidia. Okay, next slide. Key is the first question. So, what is the distance between two parallel tangents drawn on a circles of radius 4 cm? ঠিক আছে? So, এটা মই circle লাগিছো তাত দুডাল parallel tangent লোৱা আছে এডাল গতিকে ইয়াৰ সেন্টাৰৰ পৰা হিহঁতৰ ৰেডিয়াস ডাল দেখিছা এডাল সো ৰেডিয়াসৰ ভ্যালু দি আছে 4 cm সো দুইডাল টেনজেন্টৰ মাজত যদি তোমাক ডিসটেন্স উলিয়াব দিছে তাৰ মানে কি তুমি এফালত ৰেডিয়াস ডাল এক্সটেন্ড কৰিব লাগিব দুইডাল ৰেডিয়াস লগললে কি পাবা তোমালোকে ডায়ামিটাৰ ডাল পাবা সো 4 + 4 কিমান পাবা 8 cm গতিকে দুইডাল টেনজেন্টৰ মাজত ডিসটেন্স হ'ব 8 cm ওকে কোৱেশ্চন নম্বৰ 8 চোৱা যে the length of a tangent from a point A at distance 5 cm from the center of the circle is 4 cm find the radius of the circle মই অসমীয়াত কৈ দিছো যে বৃত্ত কেন্দ্ৰৰ পৰা 5 cm দূৰত থকা এটা বিন্দু A পৰা স্পৰ্শকেন্দ্ৰৰ দৈৰ্ঘ্য 4 cm হয় বৃত্তটো ব্যাসাৰ্ধ নিৰ্ণয় কৰা সো এটো মেবি তোমালোক বহুতৰ খেলিমেলি লাগিছে চাগে অলপ কোৱেশ্চনটো কৰোতে সো এই বৃত্ত এটা কি থৈছো ইয়াত বৃত্তৰ কেন্দ্ৰ হৈছে O সো O ৰ পৰা মই এডাল টেনজেন্ট ড্ৰ কৰিছো ইয়াত AB তো টেনজেন্ট ডালৰ ভ্যালু কিমান দি আছে মেজাৰমেন্ট 4 cm আৰু ইয়াক এটো দিয়া আছে যে বৃত্ত কেন্দ্ৰৰ পৰা তাৰ যেটো বিন্দু দিয়া আছে A তাৰ দৈৰ্ঘ্য কিমান 5 cm সো এটা যদি ভালকে যদি কনস্ট্ৰাক্ট কৰা যে ৰাইট এংগল ট্ৰায়াঙ্গল দা পাবা যত তুমি হাইপোটেনাস কিমান পালা 5 বেস কিমান পালো আমি 4 cm সো তোমাক সুধিছে এতিয়া যে বৃত্ত কেন্দ্ৰৰ পৰা টেনজেন্ট ডালত যাল আমি AB টেনজেন্ট বা স্পৰ্শক হিয়াৰ দূৰত্ব কিমান হৈছে এটো আমি কি কৰিম এটো আমি উলিয়াব পাৰিম 3 cm পাম আৰু পাইথাগোৰাছ থিওৰাম এপ্লাই কৰি আমি পাইছো ঠিক আছে
আকৌ একবাৰ কৈছোঁ মই তোমালোকে ধুনীয়াকৈ একবাৰ স্ক্ৰীনশ্বট মাৰি লোৱা এইখিনি অ'কে তো স্ক্ৰীনশ্বট মৰাৰ পিছত কি হ'ল এতিয়া আমি কুৱেশ্যন নম্বৰ 9 চাম যে এটা ঘড়ী মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 14 চেণ্টিমিটাৰ দ্য লেংথ অফ এ মিনিট হেণ্ড অফ এ ক্লক ইজ 14 চেণ্টিমিটাৰ ফাইণ্ড দি এৰিয়া চুৱেপ্ট বাই দি মিনিট হেণ্ড ইন 5 মিনিটছ চ' 5 মিনিটত মিনিটৰ যিডাল আমাৰ কাটা সেই কাটাডালে কিমান এৰিয়া চুৱাইপ কৰিব এইটো ঘড়ীত ৰাউণ্ড হয় চ' ঘড়ী নহয় কথাটো কৈছোঁ চ' ঘড়ীত 360 ডিগ্ৰী থাকে চবেই জানো চ' মিনিটৰ কাটাডাল যে 5 মিনিট যায় চ' 5 মিনিটত কিমান ডিগ্ৰী আমি উলিয়াই লৈছোঁ চোৱা 60 মিনিটত যেতিয়া কাটাডাল 60 মিনিট ঘূৰে তেতিয়া কিমান ডিগ্ৰী ঘূৰে 360 ডিগ্ৰী ঘূৰে চ' 1 মিনিটত ইজ 6 ডিগ্ৰী ঘূৰিব চ' 5 মিনিটত কিমান হ'ব 5 ইনটু 6 30 ডিগ্ৰী এতিয়া যি 30 ডিগ্ৰী চুৱাইপ কৰিলে চ' ইয়াৰ এৰিয়াটো কেনেকৈ উলিয়াম যিমান ডিগ্ৰী চুৱাইপ কৰিলে ডিভাইডেড বাই 360 এইটো তোমালোকৰ ফৰ্মুলা আছিলে ইনটু পাই আৰ স্কোৱাৰ যিটো আমাৰ চাৰ্কুলাৰ ফৰ্মুলা চ' এইটো কৰি পাওঁ আমি 51.33 চেণ্টিমিটাৰ স্কোৱাৰ চ' এৰিয়া কিমান পাবা এইটো 51.33 চেণ্টিমিটাৰ স্কোৱাৰ অ'কে ত' পাৰিব লাগে সকলোৱে চব কিতাপৰ পৰাই আহিছে অংক বুকখনৰ বাদ দি তোমালোকৰ বেলেগ অংক অহা নাই নেক্সট শ্লাইড আমি যাম অ'কে চ' 4ৰ যিটো আমাৰ কুৱেশ্যন নম্বৰ 10 আছে যে ইফ দ্য ডিফাৰেঞ্চ বিটুইন দ্য চাৰ্কামফাৰেঞ্চ এণ্ড দ্য ডায়ামিটাৰ অফ এ চাৰ্কল ইজ 30 চেণ্টিমিটাৰ চ' বৃত্তৰ পৰিসীমা আৰু ব্যাসাৰৰ পাৰ্থক্য 30 চেণ্টিমিটাৰ দিয়া আছে চ' কি হয় 2πr minus 2r হয়নে বৃত্তৰ ব্যাস দিছে বাট আমি এইটো আৰত আছে গতিকে ব্যাস আৰু ব্যাসাৰ্ধৰ ৰিলেশ্যনটো জানো ডায়ামিটাৰ আৰু ৰেডিয়াছৰ ৰিলেশ্যনটো হৈছে যে ডায়ামিটাৰ d ইকুৱেল টু 2r চ' সেইকাৰণে ডায়ামিটাৰৰ জেগাত আমি 2r লিখিছোঁ চ' 2r² minus 2r ইকুৱেল টু 30 চ' ইয়াৰ পৰা এইখিনি আমি ভেলু পুট কৰি পালোঁ r ভেলু কিমান পালোঁ 7 চেণ্টিমিটাৰ চ' সকলোৱে শুদ্ধ হৈছে চাগে ভুল হ'লেও এতিয়া উপায় নাই অলৰেডি এক্সাম দি গ'লা চ' কুৱেশ্যন নম্বৰ 5 চ' এইখিনিৰ পৰা তোমালোকক আমাৰ সৌম্য ছাৰে অকণমান আকৌ হেণ্ডেল কৰিব ঠিক আছে ছাৰক মই হেণ্ড অভাৰ কৰিছোঁ ঠিক আছে চ' আমাৰ এতিয়া নেক্সট কুৱেশ্যনটো কি আছে চোৱা ভলিউম অফ এ স্ফিয়াৰ 288 পাই চেণ্টিমিটাৰ কিউব সুধিছে দেন দ্য ৰেডিয়াছ অফ দ্য স্ফিয়াৰ ইজ ঠিক আছে এটা গোলকৰ আয়তন 288 পাই চেণ্টিমিটাৰ কিউব হ'লে গোলাটোৰ ব্যাসাৰ্ধ কিমান হ'ব সেইটো তোমালোকক সুধিছে তো এইটো তোমালোকে স্ফিয়াৰৰ ভলিউমটো তোমালোকে অলৰেডি জানা যে ভলিউম অফ এ স্ফিয়াৰ কিমান হয় 4/3 পাই আৰ কিউব তো এইটো তোমালোকে ভেলু পুট কৰি দিলা আৰু এইটো তোমালোকে এইটো ফৰ্মুলাটো হয় আৰু এইটো তোমালোক দি থোৱা আছে তো তেনেকৈ যদি তোমালোকে সলভ কৰা তেতিয়া ৰেডিয়াছটো তোমালোকে 6 চেণ্টিমিটাৰ পাই যাবা ইয়াৰ পৰা ঠিক আছে তো 6 চেণ্টিমিটাৰ তোমালোকৰ এইটো এনচাৰটো হ'ব তো নেক্সট কুৱেশ্যনটো আমি কি আছে চাওঁ নেক্সট কুৱেশ্যনটো তোমালোকৰ কি দি থোৱা আছে যে দ্য কাৰ্ভ সাৰফেস এৰিয়া অফ এ সিলিন্ডাৰ ইজ 2200 চেণ্টিমিটাৰ কিউব এণ্ড দ্য চাৰ্কামফাৰেঞ্চ অফ দ্য বেছ ইজ 220 চেণ্টিমিটাৰ দেন দ্য হাইট অফ দ্য চিলিণ্ডাৰ তোমালোকক সুধিছে ঠিক আছে তো বেলুনটোৰ উচ্চতা কি হ'ব সেইটো তোমালোকক সুধিছে তোমালোকে অলৰেডি কুৱেশ্যনবোৰ পঢ়িয়ে লৈছা ঠিক আছে তো চিলিণ্ডাৰৰ তোমালোকে ফৰ্মুলাটো তোমালোকে জানা যে 2πr/h হয় তো ইয়াৰ ভেলুটো তোমালোকে এইটো দি থোৱা আছে অলৰেডি লগতে তোমাৰ চাৰ্কামফাৰেঞ্চটো দি থোৱা আছে চাৰ্কামফাৰেঞ্চৰ ভেলু কিমান 220 দি থোৱা আছে সেইটোও জানা যে 2πr হয় ঠিক আছে চ' যদি তোমালোকে এতিয়া এইটোৰ ভেলু তোমালোকে 2200 দি থোৱা আছে ঠিক আছে এতিয়া 2πr মানে কিমান সেইটো 220 তোমালোকক দি থোৱা আছে চ' 2πr জেগাত তোমালোকে 220 পুট কৰি দিলা ঠিক আছে তো ইয়াৰ পৰা তোমালোকে কি পাই গলা হাইটটো তোমালোকে পাই গলা ঠিক আছে তো উচ্চতাটো তোমালোকে পাই গলা কিমান 10 চেণ্টিমিটাৰ হাইটটো অৰ্থাৎ 10 চেণ্টিমিটাৰ হৈ গ'ল তো ভেৰি ইজি কুৱেশ্যন ঠিক আছে তোমালোকৰ এইটো ডাইৰেক্ট পুট কৰি দিলে হ'ব ভেলুটো ওলাই যাব নেক্সট কুৱেশ্যনটো কি আছে চোৱা if the mean of x plus 3 x plus 6 তেনেকৈ তোমালোকৰ দি থোৱা আছে ভেলু অফ x কিমান সেইটো সুধিছে ঠিক আছে তো এতিয়া আমি এইটো কেনেকৈ মানে তোমালোকৰ মাধ্য উলিয়াব কৈছে ঠিক আছে মিনটো উলিয়াব কৈছে তো তোমালোকে এইটো তোমালোকে জানা যে সাম অফ অবজাৰভেশ্যন মিনটো কেনেকৈ উলিয়ায় মাধ্যটো কেনেকৈ উলিয়ায় সাম অফ অবজাৰভেশ্যন ডিভাইডেড বাই নাম্বাৰ অফ অবজাৰভেশ্যন তো এইটো তোমালোকে এইখিনি তোমালোকৰ যিখিনি দি থোৱা আছে ভেলু এইখিনি গোটেইখিনি তোমালোকে যোগ কৰি দিয়া এড কৰি পেলাই 5x plus 30 পাবা ঠিক আছে তো ইয়াৰ ভেলু তোমালোকৰ এইটো দি থোৱা আছে 10 তো এইটো যেতিয়া তোমালোকে সলভ কৰিবা তোমালোকে বস্তুটো x ৰ ভেলু পাবাগে তোমালোকে 4 ঠিক আছে তো ইয়াৰ এনসাৰ তোমালোকৰ কিমান হ'ব 4 হ'ব ওকে ঠিক আছে তো এটা আমি নেক্সটলৈ যাওঁ নেক্সটত কি দি থোৱা আছে চোৱা যে প্ৰবেবিলিটি অফ ইম্পসিবল ইভেন্ট এইটোতো একেবাৰে উজু প্ৰশ্ন দিলে ইম্পসিবল ইভেন্ট যিটো নাইয়ে মানে ঠিক আছে তো সেইটো কিমান হ'ব ইয়াৰ এনসাৰটো 0 হ'ব ঠিক আছে এইটো ভেৰি ইজি তো তোমাক কৈছে এ ডাই ইজ থ্ৰন ওয়ান্স দ্য প্ৰবেবিলিটি অফ গেটিং এ নাম্বাৰ লেছ দেন 5 ঠিক আছে তো এটা পাখা এবাৰ মাৰি পঠিওৱা হ'ল 5 পাছতকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱনা হ'ব
তো এইটো কিমান হ'ব এইটো তোমালোকক সুধিছে তো 5তকৈ সৰু কিমান হ'ব মান হ'ব তো 5তকৈ সৰু কি আছে 1 2 3 4 হে আছে 4টাহে আছে তো এইটো তোমালোকে আকৌ এইটো তোমালোকৰ এইটো তোমালোকে অলৰেডি জানা কিমান হয় তো এইটো তোমালোকৰ যিটো পাব লাগে ঠিক আছে 4 হয় ফেভৰেবল আউটকামছ আৰু টোটেল নাম্বাৰ আউটকামছ কিমান 6টা আছিলে তো 4/6 এইটো তোমালোকে কাট খাই গ'ল 2/3 তোমালোকে এনসাৰটো পাই গ'লা ভেৰি ইজি এইটো চাগে তোমালোকৰ সবৰে শুদ্ধ হৈছে তোমালোকে 1 মাৰ্ক এটা সবে পাইছা বুলি মই ভাবিছো ঠিক আছে নেক্সট কোৱেশ্চনটো কি আছে চোৱা ফেক্টৰাইজ কৰিব কৈছে ঠিক আছে তো বিশ্লেষণ কৰিব কৈছে উৎপাদকৰ বিশ্লেষণ কৰা তো এইটো তোমালোকে কেনে কৰিবা এইটো তোমালোকৰ ডাইৰেক্ট ইয়াত দি থোৱা আছে চোৱা z-7 ইয়াৰ তোমালোকে এইটো চাই লোৱা ইয়াত তোমালোকে অলৰেডি স্ক্ৰীনশ্বট লৈ ল'ব পাৰে এইটো তোমালোকে কমন লৈ ল'লে হ'ব ইয়াত ঠিক আছে তো ইয়াৰ এনসাৰ হ'ব z-7 1 - x এইটো তোমালোকে লৈ লোৱা তো ডাইৰেক্ট তোমালোকে কৈ ল'ব পাৰিবা তো চোৱা তোমালোকে নেক্সট দিছে তোমালোকৰ কি show that 5 - √3 is irrational তো এইটো তোমালোকৰ একদম কিতাপৰ পৰা উঠাই দিছে এইটো এক্সাম্পলৰ অংক হয় তোমালোকে এইটো চাই ল'বা তোমালোকৰ এইটো কিতাপত আছে এক্সাম্পল 10 ঠিক আছে ভেৰি ইজি নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো তোমালোকক কি দিছে নেক্সট কুৱেশ্যন দিছে তোমাৰ যে ট্ৰাইংগল OPQ ৰাইট এংগল এট P OP = 7 cm OQ - PQ = 1 cm ডিটাৰমাইন দ্য ভ্যালু অফ sin Q and cos Q এইটো তোমালোকৰ পুৰা এক্সাম্পলৰ কুৱেশ্যন হয় তোমালোকে এইটো চাই লোৱা তোমালোকে এইখিনি আমি কৈ থাকিলে টাইম যাব বহুত সো তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ লোৱা নহলে তোমালোকে এক্সাম্পল 5 ঠিক আছে এইটো ধুনিয়াকে সলভ কৰিছে sin Q ভ্যালু 7/25 আৰু cos Q ভ্যালু 24/25 তোমালোকে পাবা ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা কি দি থোৱা আছে ওকে নেক্সট কুৱেশ্যনটো তোমালোকৰ হৈছে sin A - B = half cos সব তোমালোকৰ এইবোৰ কিতাপৰ অংক দি থোৱা আছে একদম বঢ়িয়া এইটো এক্সাম্পল 8 হয় তেনে গোটেইবোৰ এক্সাম্পলৰ কুৱেশ্যন তোমালোকক দি দিছে ভালকে এক্সাম্পল প্ৰেক্টিছ কৰাতে তোমালোকে পুৰা পাইছা আৰু কৰিছা হয়তো ঠিক আছে সো এইটো ডাইৰেক্ট ইয়াত ভ্যালু তোমালোকে যদি পুট কৰা এইটো চাই লোৱা কেনে কৰে তো তোমালোকে সলভ কৰি পেলাই পাবা যে A ৰ ভ্যালু 45 B ৰ ভ্যালু 15 ডিগ্ৰী ঠিক আছে ওকে নেক্সট চোৱা তোমালোকৰ নেক্সট কুৱেশ্যনটো কি দি থোৱা আছে নেক্সট কুৱেশ্যন তোমালোকক দিছে যে হাৰি টসেছ টু ডিফাৰেন্ট কইন সাইমultaneously এটা 1 টকা কইন আৰু এটা 2 টকা কইন তো তোমালোকে এইটো তোমালোকৰ চোৱা কিতাপৰ পৰাই কুৱেশ্যনটো দিছে নামটো হলাই দিলে ইয়াত হৰি ইয়াত হৰপ্ৰীত একে আৰু কি নামহে আৰু নামটো একে খালি খেলিমেলি কৰিলে বাকি সব একে গীতটো দিছে তোমালোক ওকে সো এইটো তোমালোকে কেনে কৰিবা ইয়াত ধুনিয়াকে চাই লোৱা ঠিক আছে সো এইটো তোমালোকে কৰি পেলাই এনসাৰটো পাবা 3/4 একদম কিতাপৰ পৰা উঠাইছে এক্সাম্পল 9 তোমালোকে চাই ল'বা ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো কি আছে নেক্সট কুৱেশ্যনটো তোমালোকৰ আছে এইটো যে ফাইন্ড দ্য ৰুটস অফ দ্য ইকুৱেশ্যন 2x² + half = twice x ঠিক আছে তো তোমাৰ সমীকৰণৰ মূল কেইটা উলিয়াব কৈছে তো তোমালোকে কি কৰিবা এইটো তোমালোকে ইকুৱেশ্যন এইটো ইউজ কৰি দিবা এইটো ইউজ কৰি তোমালোকে উলিয়াই দিব পাৰিবা ফৰ্মুলাটো ইউজ কৰি উলিয়াই দিব পাৰিবা নহলে তোমালোকে মিডল টাৰ্ম ফেক্টৰাইজ কৰিও তোমালোকে উলিয়াই দিব পাৰিবা ঠিক আছে ওকে তো এইটো কৰিবলৈ জেগাই নাইচোন কি হ'ল ঠিক আছে ওকে তো নেক্সট চোৱা তোমালোকে এতিয়া কুৱেশ্যন নম্বৰ এইটো 13 হাউ মেনি 2 ডিজিট নাম্বাৰছ আৰ ডিভিজিবল বাই 3 এইটো তোমালোকৰ এক্সাম্পল 7 তোমালোকৰ এইটো এক্সাম্পলৰ পৰা দিছে যে কিমান হ'ব তো 2 ডিজিট এইটো কেনেকৈ তোমালোকে AP ৰ পৰা দিছে প্ৰগ্ৰেছনৰ পৰা তোমালোকে এইটো চাই ল'বা যে 30 পাবা 30 2 ডিজিট নাম্বাৰ ডিভিজিবল বাই 3 ঠিক আছে তো 14 টো তোমালোক কি দিছে যে S and T are points on sides PR and QR of triangle PQR such that angle P = angle RTS মানে তোমালোকৰ A angle টো আৰু A angle টো তোমালোকৰ সৰি A angle টো আৰু A angle তোমালোকৰ সমান বুলি দি থোৱা আছে ঠিক আছে তো এইটো তোমালোকৰ দি থোৱা আছে গিভেন বাকি তোমালোকে জানা যে এইটো কমন হৈ গ'ল দুটাৰ কাৰণে এইটো কমন সো দুটা কি হ'ল A ট্ৰায়াঙ্গেল টো আৰু এই গোটেই ট্ৰায়াঙ্গেল টো কি হ'ল সিমিলাৰ হয় বা AA এইটো তোমালোকে চাই ল'বা যে এক্সাম্পল 6.3 কুৱেশ্যন নম্বৰ 5 কিতাপৰ এইটো অংক হয় ঠিক আছে তো বঢ়িয়া এই তোমালোক সব কিতাপৰ পৰা অংক দিছে তো তোমালোকে এখন 100 পাব লাগে ঠিক আছে ওকে সো নেক্সট কুৱেশ্যনটো কি আছে ফাইন্ড দ্য ৰুটস অফ এইটো আমি কৰিলো নি অলৰেডি 12 এইটো কৰিলো আমি তো এইটো আমি S and T are points PR and এইটো কৰিলো আমি তো লাষ্ট এইটো কোৱেশ্চন আছে যে if A - 5 7 B - 4 - 5 and C - 1 - 6 D এইটো ভাৰ্টিচ অফ এ কোৱাড্ৰিলেটাৰেল ফাইন্ড দ্য এৰিয়া অফ এ কোৱাড্ৰিলেটাৰেল এইটো ইমানে হেভি কোৱেশ্চন তোমালোক দিছে 15 নম্বৰ কোৱেশ্চন আৰু তোমালোকৰ এক্সাম্পলৰ 15 নম্বৰ কোৱেশ্চনে হয় ভাবাচোন বাৰু ইমান মিলাই দিয়ে নে বৰ তো ইমানে উজু কৰি দিছে তো তোমাৰ এৰিয়া উলিয়াব কৈছে কোৱাড্ৰিলেটাৰেলৰ কি উলিয়াব কৈছে তোমালোকৰ এৰিয়া উলিয়াব কৈছে চতুৰ্ভুজটোৰ এৰিয়া উলিয়াব কৈছে তো এইটো এক্সাম্পলৰ 15 হয় আৰু এনসাৰটো তোমালোকে 72 স্কয়াৰ ইউনিটস পাবা ঠিক আছে ওকে তো নেক্সট তোমালোকে সব প্ৰুফ দ্যাট টু কনসেন্ট্ৰিক সাৰ্কেলছ এইটো তোমালোকৰ একেবাৰে প্ৰুফটোৱে দি দিলে এইটো তোমালোকৰ কিতাপৰে আছে তোমালোকৰ এক্সাম্পল 1 দি থোৱা আছে চাই ল'বা কেনেকৈ প্ৰুফটো কৰে তোমালোকে ধুনীয়াকৈ বুজি পাই যাবা এইটো একেবাৰে ইজি ঠিক আছে নেক্সট কি দিছে চোৱা হৰ্চ ইজ টাইড ঠিক আছে তো এইখিনিৰ পৰা তোমালোকৰ ভাস্কৰ চাই তোমালোক এইখিনিৰ পৰা গোটেইখিনি চাই দিব ঠিক আছে ওকে ওকে সো 17 যেটো কোৱেশ্চন আছে 17 কোৱেশ্চনটো তোমালোকৰ এটো ডাইৰেক্ট কিতাপৰ পৰা দিছে ঠিক আছে তো তোমালোকে চোৱা
কিতাপত কি দিছে কিতাপত তোমালোকে এটা অংক আছে তোমালোকৰ এক্সাৰসাইজত আছিলে সো ইয়াত যে দিছিলে এটা কোৱেশ্চনটো যে হৰ্চ ইজ টাইড অন এ পেগ at one corner of a square shaped grass field of side 15 meter by means of a 5 meter long rope. Find the area of that part of the field in which the horse can graze. So এখন field আছে যাৰ তোমাৰ সাইড গিটাৰ ভ্যালু দিয়া আছে তো 15 মিটাৰ তো এখন ৰেক্টেংগল বা স্কয়াৰ দিয়া আছে তো ইয়াৰ ভ্যালু দিছে এটা সাইডৰ ভ্যালু 15 মিটাৰ সো তোমালোকে এটা ঘোঁৰা এটা এখিনি বাইন্ধ হৈছে ঠিক আছে ঘোঁৰা এটা বাইন্ধ হৈছে সো ঘোঁৰাটো কি হৈছে ৰোপডালৰ লেংথ কিমান 5 মিটাৰ সো ৰোপডালৰ লেংথ যদি 5 মিটাৰ হয় সো যদি ঘোঁৰাটো এনেকৈ ঘূৰি থাকে সো কি হ'ব ইয়াৰ সাইকেল ক্ৰিয়েট কৰিব তো সাইকেলটো কিমান পাৰ্ট এই যেটো আমাৰ ফিল্ডখন আছে ফিল্ডখনৰ সোমাই গৈছে ওকে তো তোমালোকে ইয়াত দেখিছা এংগলটো কিমান ইয়াত 90 ডিগ্ৰী ক্ৰিয়েট হৈছে দেখিছা তোমালোকে 90 ডিগ্ৰী জেনাৰেট হৈছে সো 90 ডিগ্ৰী জেনাৰেট হোৱাৰ লগে লগে সো এৰিয়া অফ সাৰ্কেল এৰিয়া ৰিলেটেড টু সাৰ্কেল তোমালোকে চেপ্টাৰটো পাইছিলা এইটো যে সো এই পাৰ্টটো এৰিয়া কেনেকৈ উলিয়ায় 90/360 ইনটু পাই আৰ স্কয়াৰ অৰ্থাৎ যেটো আমাৰ সাৰ্কেল জেনাৰেট হ'ব তাৰ এৰিয়াটো 90/360 ইনটু পাই আৰ স্কয়াৰ সো ইয়াৰ সো ঘোঁৰাটোৱে এই ফিল্ডখনৰ কিমান পাৰ্ট কি কৰিব মানে সহিব পাৰিব ঘোঁৰা ঘাঁহনিত সহে বুলি কয় যে এই ঘাঁহনিত কিমানটো পাৰ্ট ঘাঁহনিত ঘাঁহ খাব পাৰিব বুলি ক'লে এইমানটো এৰিয়া ল'ব 19.625 মিটাৰ স্কয়াৰ ঠিক আছে নেক্সট যদি কৈছে যে 5 মিটাৰ ৰোপডাল যদি 10 মিটাৰলৈ ইনক্ৰিজ কৰি দিয়া হয় তেতিয়া কি হ'ব সেম মেথডত তোমালোকে উলিয়াই লোৱা এৰিয়াটো কিমান হ'ব 78.5 মিটাৰ জাস্ট আমি আগৰ ৰোপডাল 5 মিটাৰ আছে ৰোপডাল এতিয়া ইনক্ৰিজ কৰি দিলে কিমান 10 মিটাৰলৈ ইনক্ৰিজ কৰি দিলে তো তেতিয়া এৰিয়াটো কিমান হৈ যাব ইমানটো এৰিয়া সো ইমানটো এৰিয়া কিমান ল'ব 90/360 ইনটু পাই আৰ স্কয়াৰ যত আৰ ভ্যালু কিমান হ'ব 5 আছিল আগত এবাৰ 10 লৈ ইনক্ৰিজ হৈ গ'ল সো ল'ব 78.5 গতিকে কিমান এৰিয়া ইনক্ৰিজ হ'ল আগতকে এবাৰ ল'লে 78.5 আগতে কিমান লৈছে 19.625 সো তোমালোকৰ এৰিয়া ল'ব 558 মানে ডিফাৰেন্সটো 58.875 কাৰবাৰ হয়তো পইণ্টত 1-2 খেলি মেলি ওলাব পাৰে গতিকে তোমালোকে এটো ভয় খাব নালাগে পইণ্টত যদি অকমান খেলি মেলি হয় সো ইটস ওকে সো আমি নেক্সট স্লাইড যাম সব কিতাপৰ পৰা দেখিছানে সো তোমালোকে আমি লাষ্টত কম কথা কিছুমান ওকে নেক্সট স্লাইডত যাম আমি সো কোৱেশ্চন নম্বৰ 18 সো কোৱেশ্চন নম্বৰ 18 টো ভালকে চোৱা তোমালোকে কোৱেশ্চনটো অলৰেডি পঢ়ি নিদিও সো কোৱেশ্চনটো সবৰ ওচৰত কোৱেশ্চন পেপাৰ আছে সো এটো বহুত দীঘল কোৱেশ্চন সো পঢ়ি নিদিও সো ইয়াত চোৱা ইয়াত কি দিছে এটা আমাৰ হেমিস্ফিয়াৰ আছে সো হেমিস্ফিয়াৰটো ক'ত সোমাই আছে এটা কিউবয়ডৰ ভিতৰত সোমাই আছে ঠিক আছে সো ইয়াত কিউবয়ডৰ লেংথটো কিমান দিয়া আছে আমাৰ L দিয়া আছে সো হেমিস্ফিয়াৰটো কাৰণে আমাৰ ৰেডিয়াস কিমান হৈ যাব L/2 মানে এইকন বেটো পাৰ্ট এইকন কিমান হ'ব L/2 সো ইয়াত যদি তোমালোকৰ টোটাল সাৰফেস এৰিয়া উলিয়াব দিছে টোটাল সাৰফেস এৰিয়া কেনেকৈ উলিয়াম আমি সো যেটো আমাৰ কিউব আছে কিউবটোৰ হেমিস্ফিয়াৰ যেটো স্ফেৰিকেল মানে সৰি সাৰফেস এৰিয়া আছে তাৰ লগত কি প্লাস কৰিম সাৰফেস এৰিয়া অফ দি হেমিস্ফিয়াৰ যেটো তাৰ ভিতৰত সোমাই আছে কিন্তু ইয়াত এটা কথা মন কৰিব লাগিব তোমালোকে এটা পাৰ্ট মাইনাস কৰিব লাগিব মাইনাস কৰিবলগীয়া পাৰ্টটো হৈছে ওপৰৰ পাৰ্টটো যেটো আমাক দৰকাৰ নাই ঢাকনিখন আমাক দৰকাৰ নাই গতিকে সেই পাৰ্টটো মাইনাস কৰি দিব লাগিব গতিকে যেটো আমাৰ কিউব আছে কিউবৰ যেটো আমাৰ সাৰফেস এৰিয়া কিমান হ'ব 6 * 8² প্লাস তোমালোকৰ যেটো আমাৰ হেমিস্ফিয়াৰ আছে তাৰ যেটো এৰিয়া সাৰফেস এৰিয়া হ'ব কিমান হ'ব 2 পাই আৰ স্কয়াৰ মাইনাস তোমালোকে যেটো আমাৰ ওপৰৰ পাৰ্ট আছে এটা মাইনাস কৰি দিব লাগিব যেটো মাইনাস পাই আৰ স্কয়াৰ সো আমাৰ ৰিজাল্টটো কি পামগে আমি 1/4 24 প্লাস পাই ইনটু L স্কয়াৰ ইউনিট স্কয়াৰ ইয়াত কোনো ইউনিট দিয়া নাই গতিকে তোমালোকে ডাইৰেক্ট ইউনিট স্কয়াৰ লিখি দিব পাৰা ওকে সো আমাৰ নেক্সট স্লাইডত আমি যাম নেক্সট কোৱেশ্চন যাম নেক্সট কোৱেশ্চন তোমালোকৰ ষ্টেটিষ্টিক্সৰ পৰা আহিছে ওসো ওকে তো কোৱেশ্চন নম্বৰ 19 টো তোমালোকক কি দিছে ষ্টেটিষ্টিক্সৰ পৰা এটা অংক আহিছে আৰু ভাল কথা এটো যে ষ্টেটিষ্টিক্সৰ যেটো অংক আহিছে গুটে তোমালোকৰ হুবহু তোমালোক কিতাপৰ পৰা দিছে এটো এক্সাৰসাইজৰ অংক যি সকল তোমালোকে এক্সাৰসাইজখিনি ভালকে চাইছিলা সো তেওঁলোকৰ কাৰণে বহুত সুবিধা হৈছে তো তোমালোকে ধুনীয়াকৈ এটা স্ক্ৰিনশ্বট মাৰি লোৱা এটো মই অলপ আতৰি দিছো সো এটো তোমালোকে এনালাইসিস কৰিবা কেনেকৈ কৰিছিলা বিকজ আমি কেনেকৈ কৰিলো কি কথা আমি ডিটেইলছ আমি এনালাইসিস কৰিব নোৱাৰিম টাইম বহুত কম গতিকে এটো তোমালোকক সবে ষ্টেটিষ্টিক্স জানাই অলৰেডি পঢ়িছে গতিকে তোমালোক কিতাপৰ পৰা দিছে সম্পূৰ্ণ দিতে উঠাই দিছে গতিকে তোমালোকে এটো চাই লবা ঠিক আছে লাষ্ট তোমালোক কোৱেশ্চন নম্বৰ 22 কথা হ'ল যে 22 একে তোমালোক কিতাপৰ পৰা দিছে 22 তোমালোক কিতাপৰ দিছে কনস্ট্ৰাকচনৰ এটো এটা প্ৰবলেম হয় সো কনস্ট্ৰাকচনৰ প্ৰবলেম তোমালোক কিতাপৰ পৰা দি দিছে তোমালোক এক্সাম্পল নম্বৰ 2 এটো ভালকে চাবা এক্সাম্পল নম্বৰ 2 সো কিতাপত আছে তোমালোকে সকলোৱে কনস্ট্ৰাক্ট কৰিব জানা বুলি ধৰি লৈছো আমি সো গতিকে কিতাপত এবাৰ চাবা এক্সাম্পলটো এটো নিজে এনালাইসিস কৰিবা ওকে সো এটো আমাৰ হৈ গৈছে নেক্সট আমাৰ লাহি গল কোৱেশ্চন নম্বৰ 21 থাকি গল নেকি কিবা ওকে 22 ৰে অৰ বুলি এটা আছে যে কনস্ট্ৰাক্ট এ ট্ৰায়াঙ্গল
of 4 centimeter, 5 centimeter, and 6 centimeter, and then triangle similar to it whose sides are 2/3 of the corresponding side of the first triangle. So এইটো কি হৈছে তোমালোকৰ কিতাপৰ পৰা দিছে এক্সাৰসাইজৰ অংক। সো তোমালোকে কিতাপৰ পৰা দিছে, তোমালোকে এটা স্ক্ৰীনশ্বট লৈ লোৱা কেনেকৈ আঁকিব লাগে। ইয়াত ক'বলৈ আমাৰ সময় বহুত কম, গতিকে ক'ব নোৱাৰিম, গতিকে এইটো এটা ধুনীয়া কিতাপৰ অংক। তো তোমালোকৰ 20 লৈকে কমপ্লিট হৈছে। সো 21টো আমি চাম এতিয়া। ওকে, 21টো কিতাপৰ অংক। সো দেখিছা তোমালোকে কিমান এক্সাম্পলৰ পৰা অংক আহিছে। গতিকে 21টো এটা কিতাপৰ এক্সাম্পল নাম্বাৰ 9ৰ তোমালোকে যেটা পলিনোমিয়েল চেপ্টাৰ আছে, পলিনোমিয়েল চেপ্টাৰ এক্সাম্পল নাম্বাৰ 9টো ডাইৰেক্ট উঠাই দিয়া হৈছে। চোৱা ভালকে, এক্সাম্পল নাম্বাৰ 9 ডাইৰেক্ট উঠাই দিয়া হৈছে। কুৱেশ্যন হুবহু কুৱেশ্যন আছে। তোমালোকে ভাবিছোঁ যিসকলে এক্সাম্পল ভালকৈ পঢ়িছিলা, কিতাপখন ডিটেইল পঢ়িছিলা, সকলোৱে কুৱেশ্যনছখিনি কৰিব পাৰিছা। এতিয়া কথা হ'ল যে যিখিনি আমাৰ কুৱেশ্যন আমি এনালাইচিছ কৰিলোঁ, ছাৰ মই আমি বহুত দেৰি এনালাইচিছ কৰিলোঁ আৰু আমি ডিটেইল এনালাইচিছ কৰিছোঁ। ডিটেইল এনালাইচিছ কৰাৰ পিছত আমি এইটো কথা গম পালোঁ যে 70% তোমালোকৰ ক'ৰ পৰা আহিছে গম পায়, 60 to 70% তোমালোকৰ এক্সাম্পলৰ পৰা আহিছে, 20% তোমালোকৰ এক্সাৰচাইজৰ পৰা দিছে, আৰু বাকী থাকিলে 10% যিখিনি অকল ভাবি পেলাই অলপ কৰিবলগীয়া হৈছে। চ' সেইখিনি তোমালোকক 2-এটা কুৱেশ্যনছ তোমালোকক যেনেকৈ ফিল ইন দ্য ব্লেংকছ হওক, 1 মাৰ্কৰ কুৱেশ্যন হওক বা MCQ হওক, তাত 10% অনলি দিছে তোমালোকক, ঠিক আছে। ত' তোমালোকে আমি সকলো বাকী ভিডিঅ'খিনিও আনি আছোঁ। ছ'চিয়েল আৰু ছায়েন্সৰ সকলোকে ভাল কথা আছে, ছ'চিয়েল আৰু ছায়েন্স যিখিনি আহিবলগীয়া এক্সাম আছে তাৰ কাৰণেও তোমালোকৰ এনালাইচিছ ভিডিঅ' আহি আছে, আৰু তাৰ কাৰণে কি কি পঢ়িব লাগিব সেইটো ওপৰতো ভিডিঅ' ছাৰহঁতে আনিব। গতিকে তোমালোকে এটা কাম কৰিবা, আমি ইমান ধুনীয়াকৈ কষ্ট কৰি তোমালোকৰ কাৰণে ডিটেইল এনালাইচিছ কৰিছোঁ, ভিডিঅ'জ ভালকৈ বনাইছোঁ। গতিকে তোমালোকে কি কৰিবা, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু লগৰখিনিৰ লগত তোমালোকে শ্বেয়াৰ কৰিবা। বহুতে হয়তো আমাৰ চেনেলটো প্ৰায় নতুন অলপ, চ' বহুতে আমাৰ এই চেনেলটোৰ কথা নাজানে। চ' লগৰখিনিৰ লগত শ্বেয়াৰ কৰিবা। চ' কোনে কিমান পাবা চবে এনালাইচিছ কৰিবা, দেন আমাক কমেণ্ট বক্সত জনাবা। অ'কে, চ' বিশেষ আৰু একো নকওঁ। চ' আহিব লগা যিখিনি আপকামিং এক্সাম আছে তাৰ কাৰণে সকলোকে অল দ্য বেষ্ট। থেংক ইউ।